বহুদিনৰ বিৰতিৰ মূৰত আপোনালোকলৈ আগবঢ়ালোঁ আজি মোৰ প্ৰথমটো ভিডিঅ'। কেন্দ্ৰৰ যিসকল শিশু আমাৰ 5 বছৰ বা 4 বছৰ হৈ গৈছে, অৱশ্যে 5 বছৰ উকলি যোৱাৰ পাছত খুব এটা বা দুটাহে থাকে, মোৰ এটা শিশুহে আছে। বাকী 4 বছৰ উকলি যোৱাৰ পাছতে মাকে দেউতাকে কৈছে যে প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিওঁ, আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলেও আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁলোকৰ ঘৰত গৈ কৈছেগৈ। গতিকে মই 2টা শিশু পঠিয়াম বুলিয়েই ভাবিছোঁ, যিহেতু মোৰ কেন্দ্ৰৰ শিশু অতি কম আপোনালোকে জানেই। তাৰ মাজত সেই 2টা শিশুৰ লগতে বাকী 3 বা 4 বছৰ শিশুসকলকো মই অকণমান লগতে চালোঁ যে তেওঁলোকক কিমান আগবঢ়াব মই পাৰিছোঁ। গতিকে প্ৰাথমিক বিদ্যালয় পঠিওৱাৰ আগত মই শিশুসকলক অলপমান চাইছিলোঁ আজি তেওঁলোকে অ আ ক খ খিনি লিখিব পাৰিছে নাই। অৱশ্যে আমাৰ যদিও আখৰ লিখাটো আমাৰ হেৰি নহয়, তথাপি শিশুসকলক যিমান পাৰোঁ চেষ্টা কৰোঁ আৰু অলপমান আগবঢ়াই দিবলৈ। সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আপোনালোকে চাওকচোন বাৰু কেনেকুৱা হৈছে, মোৰ শিশুসকল আগবাঢ়িছেনে। এজন শিশু কিন্তু বিলম্বতাত পৰি আছে, মই তথাপি তেখেতক তেওঁক বহুত চেষ্টা কৰিছোঁ, কিন্তু মই সেই বিলম্বতাটো আঁতৰাব পৰা নাই। চেষ্টা কৰি আছোঁ, তেওঁ বয়সো আছে বাৰু, এবছৰ আছে মোৰ ওচৰত সময়, গতিকে মই আগবঢ়াম বুলি ভাবিছোঁ। চাওঁ কৌশিক, মোৰটো দাঙি দিয়া, কি লিখিছা চাইছোঁ। তোমালোকৰ জীৱনৰ প্ৰথম পৰীক্ষা এয়া দেই, মই ট্ৰাই কৰি চাইছোঁ LP স্কুললৈ পঠিয়াবলৈ হ'লে পাৰিবা নোৱাৰিবা। চাওঁ কি লিখিছা, ইফালে চাওঁ, ইফালে চাওঁ, ইফালে চাওঁ, ইফালে এইটো আগৰ পেজটো চাওঁ। এইটো পেজ লুটিয়াই দিয়া, এইটো পেজ লুটিয়াই দেখুৱাই দিয়া কেনেকৈ লুটিয়াইছা। অঁ দেখুৱাই দিয়া মোক। অঁ বহীখন লুটিয়াব জানিব লাগিব নহয়। হৈছে অলপ অলপ পোন হোৱা নাই আখৰবোৰ দেই, আখৰবোৰ পোন হোৱা নাই। ঋতিশা চাওঁ, অটো ভালকৈ হোৱা নাই দেই ঋতিশা, পাৰিবাগৈ। আৰোহী চাওঁ, অটো অকণমান বনাই লিখা হৈছে নে। চাওঁ কি লিখিলা, চাওঁ কৌশিক ভালকৈ দেখুওৱা, ভালকৈ দেখুৱাই দিয়া মোক। অঁ ভাল ল'ৰা দেই। চাওঁ কাব্যনীল চাওঁ, তুমি কি লিখিছা। হেৰি গৌৰাংগ, তোমাক বহুত চেষ্টা কৰিলেহে মই কিবা এটা কৰিব পাৰিম আৰু দেই, নোৱাৰিছোঁগৈ। চাওঁ 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 তোমাৰ চাওঁ, এইখন কাৰ কাব্যনীলৰ নি।